মই এতিয়ালৈকে তেখেতৰ পদত্যাগৰ খবৰ পোৱা নাই। বাকী থাকিল নিৰ্বাচনৰ যিটো ৰেজাল্ট ফলাফল এইটো ইতিমধ্যে আমি প্ৰেছ মিটৰ জৰিয়তে জনাইছোঁ গোটেই অসমবাসীক। যিটো মেণ্ডেট অসমবাসীয়ে দিছে এইটো আমি মানি লৈছোঁ সন্মান সহকাৰে। আৰু এই মেণ্ডেটটো জনমতটো আমাৰ বিপক্ষে গৈছে। তাৰ কি কাৰণ, এই কাৰণসমূহ বিশ্লেষণ কৰাৰ কাৰণে আমি দলে চিন্তা চৰ্চা কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ হৈছে। আৰু ভালদৰে আমি ফহিয়াই চাম যে কি কাৰণত মানুহে আমাক জনমত আমাৰ পক্ষত নাহিল, সেই কাৰণসমূহ আমি উলিয়াম আৰু যি ভুল হৈছে সেইখিনি শুধৰণি কৰি দলটো আকৌ শক্তিশালীভাৱে জনগণৰ ওচৰত লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিম, চেষ্টা কৰিম। মই এতিয়ালৈকে তেখেতৰ পদত্যাগৰ খবৰ পোৱা নাই। বাকী থাকিল নিৰ্বাচনৰ যিটো ৰেজাল্ট ফলাফল এইটো ইতিমধ্যে আমি প্ৰেছ মিটৰ জৰিয়তে জনাইছোঁ গোটেই অসমবাসীক। যিটো মেণ্ডেট অসমবাসীয়ে দিছে এইটো আমি মানি লৈছোঁ সন্মান সহকাৰে। আৰু এই মেণ্ডেটটো জনমতটো আমাৰ বিপক্ষে গৈছে। তাৰ কি কাৰণ, এই কাৰণসমূহ বিশ্লেষণ কৰাৰ কাৰণে আমি দলে চিন্তা চৰ্চা কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ হৈছে। আৰু ভালদৰে আমি ফহিয়াই চাম যে কি কাৰণত মানুহে আমাক জনমত আমাৰ পক্ষত নাহিল, সেই কাৰণসমূহ আমি উলিয়াম আৰু যি ভুল হৈছে সেইখিনি শুধৰণি কৰি দলটো আকৌ শক্তিশালীভাৱে জনগণৰ ওচৰত লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিম, চেষ্টা কৰিম। মই এতিয়ালৈকে তেখেতৰ পদত্যাগৰ খবৰ পোৱা নাই। বাকী থাকিল নিৰ্বাচনৰ যিটো ৰেজাল্ট ফলাফল এইটো ইতিমধ্যে আমি প্ৰেছ মিটৰ জৰিয়তে জনাইছোঁ গোটেই অসমবাসীক। যিটো মেণ্ডেট অসমবাসীয়ে দিছে এইটো আমি মানি লৈছোঁ সন্মান সহকাৰে। আৰু এই মেণ্ডেটটো জনমতটো আমাৰ বিপক্ষে গৈছে। তাৰ কি কাৰণ, এই কাৰণসমূহ বিশ্লেষণ কৰাৰ কাৰণে আমি দলে চিন্তা চৰ্চা কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ হৈছে। আৰু ভালদৰে আমি ফহিয়াই চাম যে কি কাৰণত মানুহে আমাক জনমত আমাৰ পক্ষত নাহিল, সেই কাৰণসমূহ আমি উলিয়াম আৰু যি ভুল হৈছে সেইখিনি শুধৰণি কৰি দলটো আকৌ শক্তিশালীভাৱে জনগণৰ ওচৰত লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিম, চেষ্টা কৰিম। মই এতিয়ালৈকে তেখেতৰ পদত্যাগৰ খবৰ পোৱা নাই। বাকী থাকিল নিৰ্বাচনৰ যিটো ৰেজাল্ট ফলাফল এইটো ইতিমধ্যে আমি প্ৰেছ মিটৰ জৰিয়তে জনাইছোঁ গোটেই অসমবাসীক। যিটো মেণ্ডেট অসমবাসীয়ে দিছে এইটো আমি মানি লৈছোঁ সন্মান সহকাৰে। আৰু এই মেণ্ডেটটো জনমতটো আমাৰ বিপক্ষে গৈছে। তাৰ কি কাৰণ, এই কাৰণসমূহ বিশ্লেষণ কৰাৰ কাৰণে আমি দলে চিন্তা চৰ্চা কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ হৈছে। আৰু ভালদৰে আমি ফহিয়াই চাম যে কি কাৰণত মানুহে আমাক জনমত আমাৰ পক্ষত নাহিল, সেই কাৰণসমূহ আমি উলিয়াম আৰু যি ভুল হৈছে সেইখিনি শুধৰণি কৰি দলটো আকৌ শক্তিশালীভাৱে জনগণৰ ওচৰত লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিম, চেষ্টা কৰিম।